গুৱাহাটীৰ জ্যোতিনগৰত ৰংঘৰ দ্য স্কুল অফ হেপিনেছৰ তৃতীয়টো নতুন শাখা মুকলি কৰা হয়। মহানগৰী গুৱাহাটীৰ শিশু বিকাশৰ অন্যতম অনুষ্ঠান নুনমাটিস্থিত ৰংঘৰ দ্য স্কুল অফ হেপিনেছৰ তৃতীয়টো নতুন শাখা জ্যোতিনগৰত যোৱা দেওবাৰে শুভ উদ্বোধন কৰা হয়। উক্ত অনুষ্ঠানটো উদ্বোধন কৰে অসম চৰকাৰৰ প্ৰিণ্টিং আৰু ষ্টেচনাৰী বিভাগৰ সহকাৰী সচিব হিমাশ্ৰী বৰা হাজৰিকাই। অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ক্লিনিকেল সাইকোলজি বিভাগৰ প্ৰতিষ্ঠাপক তথা বিভাগীয় অধ্যাপক প্ৰধান ডাক্তৰ মৈথলী হাজৰিকাই। অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক পদ্মিনী হাজৰিকা আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ জ্যেষ্ঠ উপসম্পাদক শুভম গোস্বামীয়ে। অনুষ্ঠানত লুইতনগৰ উন্নয়ন সমিতিৰ সভাপতি প্ৰবীণ গগৈ, নুনমাটি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৰেন ৰয়, ৰংঘৰৰ উপদেষ্টা নৱকুমাৰ হালৈৰ লগতে বহুকেইগৰাকী স্থানীয় ব্যক্তি তথা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। তাৰ পিছত ৰংঘৰৰ শিক্ষাৰ্থীসকলে জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী ৰাতিৰ বুকুত সমবেত গীত হিচাপে পৰিৱেশন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত আদৰণি ভাষণ দি ৰংঘৰৰ প্ৰতিষ্ঠাপক যোগবিদ হৰিপ্ৰসাদ তালুকদাৰে কয় যে চহৰকেন্দ্ৰিক যান্ত্ৰিকতাত শিশুসকলৰ বাবে কৰিব বিচৰা আনন্দদায়ক শিক্ষাৰ জৰিয়তে নতুন প্ৰজন্মৰ বাবে শিক্ষা সংস্কৃতিৰ লগতে সুস্বাস্থ্যৰ গৰাকী কৰাৰ বাবে ৰংঘৰ হৈছে এক প্ৰয়াস। এনেকুৱা এটা সংযোগ তেওঁলোকে তথ্য প্ৰযুক্তি আৰু তাৰ লগতে আজি ৰংঘৰ যি স্কুল অফ হেপিনেছ যি সুখৰ কথা কৈছে, ৰঙৰ কথা কৈছে, মানে প্ৰকৃতিৰ লগত জীয়াবলৈ শিকাইছে, যোগ শিকাইছে, এফালে তথ্য প্ৰযুক্তি আৰু এফালে প্ৰকৃতি, কিমান এটা সুন্দৰ সংযোগ নহয়নে? অনুষ্ঠানত ৰংঘৰৰ শিক্ষাৰ্থীসকলে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰি উপস্থিত লোকক আপ্লুত কৰে। স্থানীয় মহিলা সুস্নাতা গোস্বামীয়ে চমু বক্তব্য প্ৰদান কৰে আৰু তাৰ পিছতেই ৰংঘৰৰ শিক্ষাৰ্থী কৃতিকা ডেকাই শলাগৰ শৰাই আগবঢ়ায়। শেষত সকলোৱে জাতীয় সংগীত পৰিৱেশন কৰি সভাৰ সমাপ্তি ঘোষণা কৰে। গুৱাহাটীৰ জ্যোতিনগৰত ৰংঘৰ দ্য স্কুল অফ হেপিনেছৰ তৃতীয়টো নতুন শাখা মুকলি কৰা হয়। মহানগৰী গুৱাহাটীৰ শিশু বিকাশৰ অন্যতম অনুষ্ঠান নুনমাটিস্থিত ৰংঘৰ দ্য স্কুল অফ হেপিনেছৰ তৃতীয়টো নতুন শাখা জ্যোতিনগৰত যোৱা দেওবাৰে শুভ উদ্বোধন কৰা হয়। উক্ত অনুষ্ঠানটো উদ্বোধন কৰে অসম চৰকাৰৰ প্ৰিণ্টিং আৰু ষ্টেচনাৰী বিভাগৰ সহকাৰী সচিব হিমাশ্ৰী বৰা হাজৰিকাই। অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ক্লিনিকেল সাইকোলজি বিভাগৰ প্ৰতিষ্ঠাপক তথা বিভাগীয় অধ্যাপক প্ৰধান ডাক্তৰ মৈথলী হাজৰিকাই। অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক পদ্মিনী হাজৰিকা আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ জ্যেষ্ঠ উপসম্পাদক শুভম গোস্বামীয়ে। অনুষ্ঠানত লুইতনগৰ উন্নয়ন সমিতিৰ সভাপতি প্ৰবীণ গগৈ, নুনমাটি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৰেন ৰয়, ৰংঘৰৰ উপদেষ্টা নৱকুমাৰ হালৈৰ লগতে বহুকেইগৰাকী স্থানীয় ব্যক্তি তথা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। তাৰ পিছত ৰংঘৰৰ শিক্ষাৰ্থীসকলে জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী ৰাতিৰ বুকুত সমবেত গীত হিচাপে পৰিৱেশন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত আদৰণি ভাষণ দি ৰংঘৰৰ প্ৰতিষ্ঠাপক যোগবিদ হৰিপ্ৰসাদ তালুকদাৰে কয় যে চহৰকেন্দ্ৰিক যান্ত্ৰিকতাত শিশুসকলৰ বাবে কৰিব বিচৰা আনন্দদায়ক শিক্ষাৰ জৰিয়তে নতুন প্ৰজন্মৰ বাবে শিক্ষা সংস্কৃতিৰ লগতে সুস্বাস্থ্যৰ গৰাকী কৰাৰ বাবে ৰংঘৰ হৈছে এক প্ৰয়াস। এনেকুৱা এটা সংযোগ তেওঁলোকে তথ্য প্ৰযুক্তি আৰু তাৰ লগতে আজি ৰংঘৰ যি স্কুল অফ হেপিনেছ যি সুখৰ কথা কৈছে, ৰঙৰ কথা কৈছে, মানে প্ৰকৃতিৰ লগত জীয়াবলৈ শিকাইছে, যোগ শিকাইছে, এফালে তথ্য প্ৰযুক্তি আৰু এফালে প্ৰকৃতি, কিমান এটা সুন্দৰ সংযোগ নহয়নে?
অনুষ্ঠানত ৰংঘৰৰ শিক্ষাৰ্থীসকলে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰি উপস্থিত লোকক আপ্লুত কৰে। স্থানীয় মহিলা সুস্নাতা গোস্বামীয়ে চমু বক্তব্য প্ৰদান কৰে আৰু তাৰ পিছতেই ৰংঘৰৰ শিক্ষাৰ্থী কৃতিকা ডেকাই শলাগৰ শৰাই আগবঢ়ায়। শেষত সকলোৱে জাতীয় সংগীত পৰিৱেশন কৰি সভাৰ সমাপ্তি ঘোষণা কৰে।